নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ শিৱসাগৰত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন নিউজ নাওৰ এক ৰিপৰ্ট অসম চৰকাৰৰ পৰিবহণ আবকাৰী আৰু মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য উপস্থিতিত 13 ডিচেম্বৰ বুধবাৰে শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত শিৱসাগৰ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ বিভিন্ন স্থানৰ বাট পথৰ অৱস্থাৰ লগতে দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসন আৰক্ষী লোক নিৰ্মাণ পৰিবহণ আবকাৰী আৰু সংশ্লিষ্ট বিভাগৰ উদ্যোগত লোৱা পদক্ষেপসমূহৰ ওপৰত বিতং তথ্য সম্বলিত পাৱাৰ পইণ্ট প্ৰজেকশ্যন আগবঢ়োৱা হয়। উক্ত বৈঠকত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই জিলাখনত যান-বাহন আইন কঠোৰভাৱে বলবৎ কৰিবলৈ লগতে যান-বাহন আইন অমান্য কৰা বাহন চালকসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী আৰু পৰিবহণ বিভাগক নিৰ্দেশ দিয়াৰ উপৰিও জিলাখনৰ পথসমূহত দিশ নিৰ্দেশক তথা স্পীড লিমিটৰ ছাইনবোৰ্ড লগাবলৈ নিৰ্দেশ দিয়ে। বৈঠকত জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ আৰক্ষী অধীক্ষক সৰ্বজ্যোতি বৰা শিৱসাগৰ পৌৰসভাৰ সভাপতি মৃণালী কোঁৱৰ সহকাৰী আয়ুক্ত শুভজিৎ খাউন বৰ্ণালী খটিৱাৰা নাজিৰা মহকুমাৰ সহকাৰী আয়ুক্ত কল্যাণজ্যোতি হাজৰিকা প্ৰমুখ্যে জিলা পথ সুৰক্ষা সমিতিৰ সদস্যসকল আৰু অন্যান্য চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল। অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই শিৱসাগৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয় পৰিদৰ্শন কৰে আৰু ডিমৌ আৰু শিৱসাগৰত আয়োজিত পথ সুৰক্ষা জনসচেতনতা কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। নিশ্চিতভাৱে ল'ব যিজনে সুৰাপান কৰি মানুহ হয় জীৱশ্ৰেষ্ঠ হয় সি সুৰা খোৱাটো শিকিলে যেহেতু তো সুৰা খোৱাটো আমাৰ কথাততো শিকা নাই আপোনাৰ কথাত শিকা নাই মুখ্যমন্ত্ৰী কোৱা নাই প্ৰধানমন্ত্ৰীয়ে কোৱা নাই তেওঁৰ পিতৃ মাতৃয়ে কোৱা নাই সি নিজৰ কিবা কাৰণত কিবা বুদ্ধি অৰ্জন কৰিলে সুৰাপান শিকিলে আমাৰ দায়িত্ব হৈছে সুৰা লিগেলি যাতে বিক্ৰী হয় তাৰ ফালৰ পৰা যাতে আমি ৰেভিনিউ ল'ব পাৰোঁ। আপোনালোকে ক'ব পাৰে যে ৰেভিনিউৰ কাৰণে সুৰা হয় নেকি? নহয়, ৰেভিনিউৰ কাৰণে সুৰা নহয়, সুৰাৰ কাৰণে ৰেভিনিউ হয়। পৃথিৱীত সব বস্তু যেতিয়া বিক্ৰী হয় তাৰ এটা GST লাগিব, তাৰ ৰেভিনিউ লাগিব। গতিকে এই ক্ষেত্ৰত কোনো মানুহে নকয় সুৰাপান কৰিব লাগে। মইতো কেতিয়াও কোৱা নাই, কোনো মানুহে কোৱা নাই, তেওঁৰ পিতৃ মাতৃয়ে কোৱা নাই। আৰু যদি কৈছে কওক যে আমাৰ মায়ে কৈছে, আমাৰ দেউতাই কৈছে। আমি এতিয়া বৈজ্ঞানিক ভিত্তিত পৰীক্ষা কৰি দেখিলোঁ সুৰাপান কৰি ড্ৰাইভাৰ যেতিয়া চিটত বহে সি তেওঁৰ হাতবোৰ কঁপি থাকে। তো নেচাৰেলি হাত সি যেতিয়া খোজকাঢ়িবলৈ যায় সি সোজা যাব নোৱাৰে, সি ৰেক্টেংগুলাৰ গৈ থাকে। হাউ কেন হি কণ্ট্ৰল দ্য এক্সেলেটাৰ ব্ৰেক ষ্টিয়াৰিং কেনেকুৱা কণ্ট্ৰল কৰিব? সেইকাৰণে আমি কৈছোঁ। আৰু এই কথাটো আছে আপুনি কৈছে যে মদৰ বৃদ্ধি হৈছে, মদ আমি আৱিষ্কাৰ কৰা নাই, আমাৰ চৰকাৰে কৰা নাই, যিজনে খাইছে তেওঁ কৰা নাই, কোনে কৰিছিল মই নাজানো। কিন্তু এটা কথা ঠিক, গাখীৰ লৈ ফেৰিৱালা ফিৰে ঘৰে ঘৰে, সুৰাৰ দোকানে লোক নিজে ভিৰ কৰে। আজি ভিৰ কৰা মানুহবিলাকে এতিয়া বুজিব লাগিব যে সুৰা খাই আমিতো হয় ব্ৰেটেনাৰাইজাৰ দি আমি কিমান আমি পৰীক্ষা নিৰীক্ষা কৰিম। 45 lakhs vehicles registered in Assam, নৰ্থ ইষ্ট আৰু অল ইণ্ডিয়া লেভেলৰ আৰু 5 লাখ 50 লাখ গাড়ী অন ৰোডত আছে অসমত। কোন পুলিচ কোন DTO পাৰিব ভাই? নোৱাৰে। কাজেই আমি ভাবোঁ যিসকলে সুৰাপান কৰে তেওঁলোকে মানুহ, আমাৰ সমাজৰ মানুহ হয়, তেওঁলোকে অন্তত নিজৰ জীৱন আনৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি ড্ৰাইভিংটো নকৰিব। শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।